বিধানসভাৰ বাহিৰত উপাধ্যক্ষ নুমল মমিনক প্ৰহাৰ ভয়ংকৰ অভিযোগ কংগ্ৰেছ বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে কংগ্ৰেছৰ মিয়া গুণ্ডাই প্ৰহাৰ কৰাৰ অভিযোগ খঙত অগ্নিশৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আপোনালোকে যদি নুৰুল মমিনৰ গাত হাত দিছে এইটো কিন্তু বহুত বেয়া মেছেজ যাব অধ্যক্ষ মহোদয় মই নাম দিয়ক আকৌ এবাৰ কৈ দিছো ভাবুকি দিছে ছাৰ সদনত কিয় ভাবুকি আমি দিয়া নাই ছাৰ নুৰুল হুদা বাজেৰ আলী চৌধুৰী কি নাম আছিলে আমাৰ আপোনালোকে যদি গাত হাত দিছে নহয় এইটো বহুত বেয়া কথা প্লিজ আহিব নালাগে মই চাই আছো ন অধ্যক্ষ মানে কোনে কোনে গাত হাত দিছে নামখিনি নুৰুল হুদা ডাঙৰীয়াই সব বিষয়টো উত্থাপন হৈছে সদনত বহি আছে আপোনালোকে সদনত বহি আছে এইটো বহুত বেয়া কথা হৈছে বিষয়টো উত্থাপন হৈছে কলা কাপোৰ মই নিৰ্দেশ দিছো ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে উত্তাল বিধানসভা চৌহদ হাতত জেউৰা লৈ বিধানসভা চৌহদত AIDFৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ আচৰণক আমি সকলোৱে গৰিহণা দিছো ইয়াৰ বাবে জেউৰা লৈ বিৰোধীয়ে সদনলৈ অহাৰ যুক্তি নাই জেউৰা লৈ বিধানসভা চৌহদত AIDFৰ বিধায়কৰ প্ৰতিবাদৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ স্পষ্ট মত অন্যহাতেদি নুৰুল হুদাই উপাধ্যক্ষক অপদস্থ কৰাৰ অভিযোগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰক্ষীক গোচৰ তৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ অধ্যক্ষ মহোদয় ডেপুটি স্পিকাৰক সদনৰ বাহিৰত মাৰিলে এইটো এটা পুলিচ কেছ হ'ব গতিকে মই আপোনাক ৰিকুৱেষ্ট কৰিছো সঁচা নিচা চাবৰ কাৰণে আপুনি পুলিচক কেছটো দি দিয়ক আমি তদন্ত নিশ্চয় মই সেইকাৰণে অলৰেডি নিৰ্দেশ দিছো আমাৰ বিষয়া কথাটো কি কাৰণ এইটো এজন আমাৰ ডেপুটি স্পিকাৰ এজন জনজাতীয় লোক আৰু এটা সন্মান দিয়া হয় কাৰ্বি জনগোষ্ঠী বা আমাৰ কাৰ্বি পাহাৰৰ তেখেত গাৰো জনগোষ্ঠীৰ লোক কাৰ্বি পাহাৰৰ পৰা প্ৰতিনিধিত্ব কৰিছে যদি সদনৰ বাহিৰত মাৰপিট কৰা বুলি যিটো কথা ওলাইছে মই আপোনাক ৰিকুৱেষ্ট কৰিম যে আপুনি পুলিচত তদন্ত কৰিব দিয়ক আমি FIR এখন ৰেজিষ্টাৰ কৰি আমি তাৰ ওপৰত কেছ ল'ম সঁচা মিছা যি হয় দেখা মই 21 মাৰ্চত বিধানসভাত হোৱা ঘটনাৰ CCTVৰ দৃশ্য বিচাৰি অধ্যক্ষ বিশ্বজিৎ দৈমাৰীলৈ পত্ৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ মুঠতে যেন পবিত্ৰ অসম বিধানসভা নহয় যুদ্ধভূমিহে জনতাই লক্ষ্য কৰি আছে সময়ৰ হৰ সময়ত মাৰিব সাধাৰণ জনতাই এই ক্ষেত্ৰত আপোনাৰ মতামত জনাব কমেণ্টৰ জৰিয়তে MMD ফোকাস আপডেট গুৱাহাটী প্ৰতিযোগিতা অথবা পক্ষত দুষ্ট নহয় সদায় অসমীয়াৰ স্বাৰ্থত MMD ফোকাস all